পোনপ্ৰথমে অসমবাসী ইছলাম ধৰ্ম লোকক আৰু লগতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ইছলাম ধৰ্ম লোকক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি মাছদিয়া চেঙা কুকাৰপাৰ ঈদগাহ ময়দানত সমূহীয়াভাৱে 15,000 পৰা 20,000 মানুহ একগোট হৈ আমি নামাজ সমাপন কৰোঁ। আমাৰ এই নামাজত ইমামতি কৰে লাহৰীঘাটৰ পৰা আব্দুল ৱাহাব খান সাহেব, তেখেতে আমাৰ ইয়াত ইমামতি কৰে। আমি গোটেই ইছলাম ধৰ্মী লোকসকলে একত্ৰিত হৈ এই ঈদগাহ ময়দানত সমূহীয়াভাৱে 2 ৰাকাত ৱাজিব নামাজ সমাপন কৰিলোঁ। এইটো ভাল, গোটেই বিশ্ব মানৱ জাতিৰ শান্তিৰ কাৰণে আমি এইটো প্ৰতিষ্ঠান কৰোঁ, যাতে গোটেই বিশ্বৰ মানৱ জাতি শান্তি পায়। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ। এইটোৱে আমাৰ কামনা। 1 মাহৰ ৰোজা ৰাখি পেলাই গোটেই বিশ্ব মানৱ জাতিৰ কাৰণে আমি যাতে হিন্দু মুছলমান গোটেই ধৰ্মাৱলম্বী মানুহ এক হৈ নেক হৈ একেলগে থাকিব পাৰোঁ, সেইকাৰণে দোৱা কৰা হয়। সেইকাৰণে একমাত্ৰ এইটো অনুষ্ঠান, আৰু আন একো উদ্দেশ্য নহয়। এইটো উদ্দেশ্য হ'ল গোটেই জাতিৰ কাৰণে, গোটেই মানৱ জাতিৰ কাৰণে। কাৰণ আমি ইনচান, আমি গোটেই ইনচানিয়ত শিকিব লাগিব। ইনচানিয়ত হ'ল আমাৰ কাম্য। গতিকে ইনচানে ইনচানৰ ওপৰত মৰম কৰিব লাগিব, মৰমৰে পৃথিৱীত জীয়াই থাকিব লাগিব। সেইকাৰণে আজি আমি শান্তি কামনা কৰিছোঁ, যাতে আল্লাহ পাক আমাক শান্তি দিয়ে। এইটো ভাল, গোটেই বিশ্ব মানৱ জাতিৰ শান্তিৰ কাৰণে আমি এইটো প্ৰতিষ্ঠান কৰোঁ, যাতে গোটেই বিশ্বৰ মানৱ জাতি শান্তি পায়। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ। এইটোৱে আমাৰ কামনা। 1 মাহৰ ৰোজা ৰাখি পেলাই গোটেই বিশ্ব মানৱ জাতিৰ কাৰণে আমি যাতে হিন্দু মুছলমান গোটেই ধৰ্মাৱলম্বী মানুহ এক হৈ নেক হৈ একেলগে থাকিব পাৰোঁ, সেইকাৰণে দোৱা কৰা হয়। সেইকাৰণে একমাত্ৰ এইটো অনুষ্ঠান, আৰু আন একো উদ্দেশ্য নহয়। এইটো উদ্দেশ্য হ'ল গোটেই জাতিৰ কাৰণে, গোটেই মানৱ জাতিৰ কাৰণে। কাৰণ আমি ইনচান, আমি গোটেই ইনচানিয়ত শিকিব লাগিব। ইনচানিয়ত হ'ল আমাৰ কাম্য। গতিকে ইনচানে ইনচানৰ ওপৰত মৰম কৰিব লাগিব, মৰমৰে পৃথিৱীত জীয়াই থাকিব লাগিব। সেইকাৰণে আজি আমি শান্তি কামনা কৰিছোঁ, যাতে আল্লাহ পাক আমাক শান্তি দিয়ে। আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ আজি ঈদগাহ ময়দানৰ পৰা সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে, মাহে ৰমজান গোটেই এমাহ আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে শান্তি সংযম মোহ লোভ ক্ৰোধ সকলো ত্যাগ কৰি এমাহ ৰোজা ৰাখোঁ। আৰু এমাহ ৰোজা ৰখাৰ অন্তত আজি ঈদ উল ফিতৰৰ দিন, আজি আমাৰ পবিত্ৰ দিন। আৰু এই পবিত্ৰ দিনত আজি আমি ইয়াত উপস্থিত হৈ মাছদিয়া চেঙা কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানত প্ৰায় 15,000 মানুহ ইয়াত সমবেত হৈছে। আৰু এই 15,000 মানুহ ইয়াত আমি সমবেত হৈ আজি ইয়াত আমি 2 ৰাকাত ঈদ উল ফিতৰৰ ৱাজিব নামাজ আদায় কৰিলোঁ। আল্লাহ পাক পৰৱৰ্তীকাৰে আমাক আদায় কৰিবলৈ সক্ষম কৰিলে, তাৰ বাবে আমি আল্লাহৰ ওচৰত হাজাৰ লাখ শুক্ৰিয়া আদায় কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আমি ঈদ শান্তি আৰু সমৃদ্ধি আৰু ভাতৃত্ববোধেৰে যাতে আমি জীয়াই থাকিব পাৰোঁ। আজি এই ঈদ উল ৱাজিব নামাজৰ শেষত আমি আল্লাহৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা জনাইছোঁ। আমি অসমবাসীৰ লগতে গোটেই বিশ্ববাসীৰ কাৰণে দোৱা কৰিছোঁ। আমি সকলো যাতে শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধেৰে অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত, অসমৰ লগতে ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে আল্লাহ আমাক ৰহম নাজিল কৰে, সকলোৰে মনত যাতে মিলা প্ৰীতিৰ ভাৱ আল্লাহ সৃষ্টি কৰে, তাৰ বাবে আল্লাহৰ ওচৰত আজি এই ঈদগাহ ময়দানত দোৱা আৰু প্ৰাৰ্থনা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ জনাব আমাৰ মৰিগাঁৱৰ পৰা আহিছিল, তেওঁ আমাৰ ইয়াত আজি 2 ৰাকাত ৱাজিব নামাজ আদায় কৰাত যিখিনি মুখ্য ভূমিকা পালন কৰিলে, এই চেগতে তেওঁলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।